মুখ্যমন্ত্ৰী যিটো সময়ত তথা বিজেপি চৰকাৰখনে যিটো সময়ত গৰু সুৰক্ষাৰ কথা কৈ আহিছে, গতিকে আমি সমৰ্থন কৰিছোঁ। পশুধনক সুৰক্ষিতভাৱে ৰাখিছে, আমি ইয়াক সমৰ্থন কৰিছোঁ। মুখ্যমন্ত্ৰী শূন্য সহনশীলতাৰ অসমত কোনে চলাইছে গৰুৰ সিন্ডিকেট? আমি বিভিন্ন সময়ত গম পাওঁ যে উজনি অসমৰ পৰা মৰিগাঁও, নগাঁও জিলাৰ পৰা ইত্যাদি ঠাইৰ পৰা উজনিৰ পৰা গুৱাহাটী খানাপাৰালৈ হাজাৰ হাজাৰ গৰু গৈ আছে, ট্ৰাকে ট্ৰাকে গৰু গৈ আছে, গৰু আঘাতপ্ৰাপ্ত হৈ আছে, গৰু মৰি আছে, গোটেই দিন গাড়ীত থাকিব লগা হৈছে গৰুৰ। আৰু এনেধৰণে গৰুবোৰ খানাপাৰাত যায় উজনিৰ পৰা, আৰু সেই খানাপাৰাৰ পৰা এটা ট্ৰাকত 40টা 50টাকৈ গৰু বাংলাদেশলৈ ৰপ্তানি হয়। আচলতে কাৰ আশীৰ্বাদত আচলতে এনেধৰণৰ কাৰ্যকলাপবোৰ চলি আছে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই নেমচুৱে আপোনালোকক আহ্বান জনাম। আমাৰ যিগৰাকী আৰক্ষী সঞ্চালক প্ৰধান আছে, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক আমি আহ্বান জনাম যে আপোনালোকে এই সম্পূৰ্ণ বিষয়টো আপোনালোকে তদন্ত হ'ব লাগে, তদন্ত কৰি পেলাই ইয়াৰ আঁৰত কোন লুকাই আছে, আচলতে উক্ত যি ব্যক্তিসকল, যি গৰু মাবিয়াসকল জড়িত হৈ আছে, সেইসকলক আমি শাস্তি দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। আমি নেমচুৱে এনেধৰণৰ কাৰ্যক, যি অসমৰ পশুধনবোৰ আছে, অসমৰ কোনো বস্তুৱে আমি যাতে বাহিৰত কোনেও লৈ যাব নোৱাৰে, ইয়াৰ গুৰুত্ব আমি দিছোঁ। আৰু গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম, আমি আৰক্ষী সঞ্চালক প্ৰধানক পুনৰবাৰ আহ্বান জনাম নেমচুৱে, যাতে কাৰ আশীৰ্বাদত উজনিৰ পৰা শ ট্ৰাক ভৰ্তি গৰু ৰপ্তানি হৈ আছে বাংলাদেশলৈ, খানাপাৰাত গৈ পেলাই বাংলাদেশলৈ ৰপ্তানি হৈ আছে, এই ঘটনা সম্পূৰ্ণ তদন্ত হ'ব লাগে। তাৰ বাবে আমি নেমচুৱে আপোনালোকক আহ্বান জনাইছোঁ। চাওক, আচলতে আপুনি যিটো প্ৰশ্ন কৰিছে, গতিকে আপোনালোকে জানে যে গৰুৰ আইন আছে, নীতি নিয়ম আছে, আৰু যিসকল ব্যক্তিয়ে আচলতে গৰুৰ সৰ্বহাৰত, যিসকলে সৰ্বহাৰাকাৰী কৰি আছে, যিসকল জড়িত হৈ আছে, কাৰ ছত্ৰছায়াত চলি আছে এনেধৰণৰ কাৰ্য, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা আইন প্ৰশাসনক আমি আহ্বান জনাম যে কাৰ ছত্ৰছায়াত চলি আছে এনেকুৱা কাৰ্য, এই ঘটনা সম্পূৰ্ণৰূপে তদন্ত হ'ব লাগে, ইহঁতক ধৰিব লাগে, আইনী ব্যৱস্থা ল'ব লাগে, জেলত ভৰাব লাগে। এয়া আমি স্পষ্টভাৱে কৈছোঁ আপোনালোকক। যদি এনেকুৱা আইন প্ৰশাসনে আচলতে এইবোৰ কাৰ্যকলাপৰ সৈতে বিৰত থাকে, অন্যথাই আমি নেমচুৱে আচলতে যিসমূহ উজনিৰ জিলা আছে আৰু যিসমূহ জিলাৰ পৰা গৰু ৰপ্তানি হৈ আছে অন্য ঠাইলৈ, আচলতে সেই জিলাৰ আমি জিলা অফিচ, আমি বিভিন্ন ঠাই আমি দল সংগঠনবোৰে ঘেৰাও কৰিবৰ কাৰণে বাধ্য হ'ম। এয়া আমাৰ স্পষ্ট কথা। আৰু আমি পুনৰবাৰ কৈছোঁ যে এইসমূহ সৰ্বহাৰাকাৰত যিসকল ব্যক্তি জড়িত হৈ আছে, যিসকল কাৰ আশীৰ্বাদত চলি আছে, আচলতে এই ব্যক্তিসকলক কৰায়ত্ব কৰাৰ বাবে এইসকলক আইন প্ৰশাসনে আওতাত আনিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।